সি এনেকৈ দৌৰি ফুৰিছে কাপোৰ চাপোৰ নিপিন্ধাকৈ। আহিছানে তুমি? কি হ'ল তোমাৰ? তুমি মোক অলপো খেলিব নিদিয়া যে? খেলিব নিদিও মানে? এতিয়া সন্ধিয়া হ'ল, এতিয়া খেলাৰ সময় আছে জানো? উঠনিৰ পৰা বহুত খেলিলা, এতিয়া হাত ভৰিকেইটা ধুই গৰম কাপোৰ পিন্ধি লোৱাহি, নহ'লে দেউতাই আহিলে মোকে গালি দিব। আৰু অলপ খেলিব দিয়া না মোক। কি আৰু অলপ কৰি আছা? মই কৈছো নহয় এচাৰি ল'ব নালাগে যদি সোনকালে আহি ভৰি হাত ধোৱাহি। মই কিন্তু বাপেৰৰ পৰা গালি শুনিব নোৱাৰো, কৈ থলো হ'লে। ঠিক আছে হ'ব মা, ব'লা মই ভৰি হাত ধুই লওঁগে। আহা। নিৰ্মালী, নিৰ্মালী। তুমি আহিলা? আহিলো দিয়। বাহিৰত যে ইমান ঠাণ্ডা নহয়, একেবাৰে বৰ ঠাণ্ডা লাগি আহিছে। কাইলৈৰ পৰা গৰম কাপোৰ পিন্ধি যাবা, এনেকৈ ঠাণ্ডাত সদায় সদায় আহিলে আকৌ বেমাৰ হ'ব। বেমাৰ হ'লে আকৌ মইহে জলকলৈ খাই মৰিম। হ'ব দিয়া। মই বাৰু কাইলৈৰ পৰা চুৱেটাৰ পিন্ধি যাম। আমাৰ চুনু ক'ত গ'ল? চুনু ক'তনো থাকিব? মই পুতেৰাক দম দিহে লৈ আহিছো। খেলি কৰি গোটেইটো অৱস্থা নাই, এতিয়া এটা গৰম কাপোৰ পিন্ধাই দিছো। ভালে কৰিছা। নহ'লে তোমাৰ পৰা মইহে গালি শুনিব লাগে সদায় সদায়। তোমাৰ পুতেৰাই মোৰ কথা ক'ত শুনিব? সেই গালি দিলেহে শুনে। ল'ৰা ছোৱালীক অলপ মৰমতো কথা ক'ব লাগে, তেতিয়াহে। হ'ব তোমাৰ পুতেৰাই মৰমত কথা ক'লে শুনে যে। হ'ব দিয়া, তুমি আহাচোন। ভৰি হাতকেইটা ধুই চাহ অকণ খাই লোৱাহি, মই চাহ বহাই দিওঁ। ঠিক আছে হ'ব বাৰু। মিনতি, কি হ'ল কওকচোন? মই ভাবিছো এপাক চহৰৰ পৰা আহোগে নেকি। চহৰৰ পৰা? চহৰত আকৌ কেলে যায় আপুনি? কিয়, তুমি পাহৰিলা নেকি? ল'ৰা বোৱাৰী যে চহৰতে থাকে। সেইটো কথা নেকি? ঠিক আছে নহ'লে যাব আকৌ, ইমান দিন হ'ল যোৱাই নাই, আৰু সিহঁতৰো ফোন কৰিবলৈ আহৰিয়ে নাই। ল'ৰাটো চাকৰি পোৱাৰ পৰা ঘৰলৈ কেতিয়াবাহে আহে, আৰু আমাকতো নেমাতে। তাতে নাতিটোকো বহুত দিনৰ মূৰতহে দেখা পাওঁ। নাতিটোৰ কাৰণে যাওঁ লাগে, ইহঁতৰ কাৰণে যাওঁ নালাগে। ইহঁতৰতো আমালে মনতে নপৰে। তুমি বাৰীৰ পৰা শাক কেইডালমানো ছিগি দিবা, অমিতা দুটামানো পাৰি দিবা, তাকে লৈ যাব লাগিব। আৰু সেই নাতিটোৰ কাৰণে পিঠা কেইটামানো বনাই দিবা। নাৰিকলৰ লাৰু চাগে বৰ খাই ভাল পাব, সেয়া কেইটামানো বনাই দিবা, মই লৈ যাম বাৰু। ঠিক আছে হ'ব বাৰু, আপুনি বজাৰৰ পৰা নাৰিকল দুটা লৈ আহিব, ৰাতিটোৰ কাৰণে লৈ যাব। ময়ো যাব পৰা হ'লে ভালে আছিল। এতিয়া পথাৰৰ দিন, ধান চাউলবোৰো এৰি থৈ যাব নোৱাৰো নহয়। গৰু ছাগলী যিহে উৎপাত, সকলো খাই তহিলং কৰিব। সেইকাৰণে আপুনিয়ে যাওক, আৰু সেই মাঘৰ বিহুত মাতি থৈ আহিব তিনিওটাকে। ইয়াতে নসাজ খাই দিম আৰু। হ'ব বাৰু। আমাৰ লগত ফোনো নাই নহয়, ফোন কৰি জনাই দিবলৈ কাৰণে। নালাগে দিয়া, বহুত দিনৰ মূৰত যাম নহয়, দেখা পালে বৰ ভাল পাব। নাতিটোও মোক বৰ ভাল পায় নহয়। তাকেহে। হ'ব দিয়া, মই বাৰু বজাৰলৈ যাওঁ, নাৰিকল দুটা লৈ আহোগে। ঠিক আছে হ'ব বাৰু। হেৰা, শুনিছানে? কেইটা লোৱা, বজাৰ কৰি লৈ আহিলো। এতিয়া তোমাৰ বনোৱাহে বল আৰু। দিয়ক সোনকালে বনাই দিয়ক, কাইলৈ আকৌ সোনকালে যাব লাগিব নহয়। মোৰ কাৰণে আদা দিয়া চাহ অকণো বনাবাচোন, বৰ খাবলৈ মন গৈছে। ঠিক আছে বাৰু, আপুনি বহক, মই আপোনাৰ কাৰণে চাহ অকণো বনাই আনোগে। মোৰো চাহ অকণ খাবলৈ বৰকে মন গৈছে। হ'ব বাৰু, যোৱা। এইটো লোৱা তোমাৰ টিফিনটো, ঠাণ্ডা পৰিছে কাৰণে হটকেছতে দি পঠিয়াইছো, সময়মতে খাই ল'বা। ঠিক আছে হ'ব বাৰু। ময়ো বনাই হটকেছতে সোমাই থৈছো, আৰু এই ঠাণ্ডাখনত দুবাৰ তিনিবাৰ বনাই থাকিবলৈ মন নাযায়। তাকেহে। হ'ব দিয়া, মই গৈ থাকো। ঠিক আছে যোৱা। এতিয়া ল'ৰাটোকো খুৱাই বোৱাই ল'লো যেতিয়া চিন্তা নাই আৰু দিনটোলৈ। ভাত তৰকাৰীও আছেই নহয়, ল'ৰাটোৰ ভোক লাগিলে দিবলৈ পাৰিম। মানুহজন ঘৰত থাকিলেহে বৰ অশান্তি লাগে। অমুকটো খাওঁৱে তমুকটো খাওঁৱে বনাওঁতে মোৰ গৰম উঠি যায়। অফিচলৈ গ'লে বা একো নাই, আৰু ল'ৰাটো যেনিবা খাই বৈ খেলে বুলিহে। খেলি থাকিলে একো আপত্তি নাই। স্কুল যাবলৈ পৰা হ'লে এডমিশ্যনটো দি দিব লাগিব। স্কুল গ'লে আকৌ শান্তি হ'ব, তেতিয়া আৰু বিন্দাছ। ভালেই হ'ল গাঁৱৰ পৰা গুচি আহিলো, নহ'লে সেই বুঢ়া বুঢ়ীৰ লগত থাকিব লাগিলে হয়। বুঢ়া বুঢ়ীৰ লগত থাকিলে হৈছে আৰু মই অলপো ৰেষ্টে নাপালো হয়। তাতে আকৌ সেই দমকলৰ পানীবোৰ ইমান যে চেঁচা নহয়। প্ৰথম বুঢ়াৰী অহা দিনা এতিয়া গম পাই গৈছো, আৰু আকৌ যে সেইখন গাঁৱত যাম হৈছে আৰু। সিহঁতেও ইয়ালৈ আহিব নালাগে, আমিও তালৈ নাযাওঁ। সেইকাৰণে ফোন চোন কৰাই বাদ দিলো। ফোন চোন কৰি থাকিলেহে। তোমাৰ হ'ল নে? হৈছে ৰ'ব। ইমাননো আপোনাৰ অধৈৰ্য হৈছেনে যাবলৈ কাৰণে? তুমি কি জানিবা, নাতিটো কিমান চাবলৈ মন গৈ আছে মইহে জানো। সোনকালে আহা। এইটো লওক আৰু যাওক। কেইদিনমান থাকিব নেকি? থাকিব লাগিব কেইদিনমান, এসপ্তাহমান থাকিম আৰু গুচি আহিম। তুমি ইয়াত সকলো চাব পাৰিবা নহয়? হ'ব পাৰিম দিয়ক, আপুনি ইমান চিন্তা কৰি থাকিব নালাগে। কিবা অসুবিধা হ'লে গুৰুৰ মোবাইলৰ পৰা ফোন কৰি দিবা। গুৰু তাত এই বাবা নম্বৰটো আছে নহয়, সি লগাই দিব। ঠিক আছে হ'ব বাৰু, মই তাকে কৰিম। এতিয়া যাওক, আপুনি আকৌ গাড়ী ধৰিব লাগিব নহয়, দেৰি হৈ যাব। আহিছো দিয়া, ভালকৈ থাকিবা। ভালে মানুহজন গৈ পালেই হ'ল আৰু। তাই গৈ পোৱাৰ পিছত বা ইমান অসুবিধা নাই। সেইখিনিত বহি বৰ ধুনীয়া লাগিছে। ৰ'দটো যে মুখতে পৰিছে, ৰ'দটো একে পৰি থাকিলে বাহিৰতে বহি থাকো লাগে। সেইজন চোন দেউতা নিচিনা লাগিছে। গাঁৱৰ পৰা দেউতা আহিছে নেকি? দেউতা আকৌ কেনেকৈ আহিব? নহয় চাগে কোনোবা বেলেগ মানুহে। বোৱাৰী, তুমি বাহিৰতে বহি আছা? আৰে দেউতা আপুনি? মই সেই দূৰৰ পৰা আপোনাক লক্ষ্য কৰি আছিলো। মই বোলো কোন আহিল, আমাৰ দেউতা নিচিনাও লাগিছে। তাৰপিছত ভাবিলো বেলেগ মানুহ চাগে, ক'তো দেউতা ওলাবহি। নাতিটোলৈ বৰকৈ মনত পৰিলে, সেইকাৰণে সাউতকৈ ওলাই দিলো আৰু। ভালে কৰিলে। পিছে সি ক'ত আছে? খেলি আছে।
এই আইতাকে তাৰ কাৰণে এই নাৰিকলৰ লাড়ু দি পঠিয়াইছে আৰু পিঠা কেইটামান বনাই দি পঠিয়াইছে। মই বোলো সেই দোকানৰ বস্তুবোৰ খাই খাই ল'ৰাটোৰ পেটহে বেমাৰ হ'ব। তাকে বোলো এই ঘৰৰ বস্তুবোৰ খালে ভালো পাব পাৰে। সেইকাৰণে আইতাকে ৰাতিটো বনাইছে পিঠা, জানানে? এইটো লোৱা আহোঁ। আহক আহক, ভিতৰলৈ আহক আৰু মোনাটোকো লৈ আহক। ঠিক আছে, ব'লা নহ'লে। আপুনি মোনাটো এইখিনিতে থৈ দিয়ক। এই বাবা অফিচ গ'লে নেকি? অফিচলৈ গ'লে আপুনি অহা খবৰটো দিব পাৰে নহয়। গধূলিচোন নম্বৰটো আছিলে, তাৰ পৰা ফোন কৰি দিয়া হয়। এই ফোন চোন কৰি নাথাকিলো আৰু মই গম পাইছিলো তোমালোকে ঘৰতে থাকিবা বুলি, সেইকাৰণে খবৰ নিদিয়াকৈ ওলাই দিলো। এই চুনুক মাতাচোন, চুনুক। তাৰ মুখখন চাবলৈ কাৰণে ইমান দূৰৰ পৰা আহিছো, তোমালোকৰতো খবৰেই নাই আমাক ফোন চোন এটা কৰিবলৈ কাৰণে। কোনো টাইমে নাপাওঁচোন। আপোনাৰ ৰাতিটো যিহে দুষ্ট, দৌৰা দৌৰি কৰি থাকে গোটেই দিনটো। স্কুল দিব পাৰিলেহে শান্তি হ'ব আৰু। ৰ'ব, মাতি দিছো। চুনু, তুমি শুনাই নাই নেকি? ককা আহিছে যে। কি? ককা আহিছে? ককা আহিছে, তোমাক মাতিছে। সোনকালে আহা। আপুনি বহক, মই আপোনাৰ কাৰণে চাহ বনাই লওঁ। ঠিক আছে, হ'ব বাৰু। পিছে আপুনি কেইদিনৰ কাৰণে আহিছে? থাকিম দিয়া এসপ্তাহমান। এসপ্তাহ? কি হ'ল আকৌ তোমাৰ? কমকৈ ক'লো নেকি? নাই, একো নাই। বহকচোন আপুনি। চুনু আহিব এতিয়া, মই আপোনাৰ কাৰণে চাহ বনাম। ঠিক আছে, হ'ব বোৱাৰী। উফ, ৰাম 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 ৰাম, বৰ ঠাণ্ডা দিছে দেই। ককা, তুমি আহিলা? আই ঐ, মোক গোসাই ল'ৰাটো। চাওঁ, ইফালে আহাচোন। মই তোমাৰ কাৰণে ঢেৰ বস্তু আনিছো নহয় গাঁৱৰ পৰা। লাডু আনিছো, পিঠা আনিছো। কি? লাৰু আৰু পিঠা? আইতাই বনাই দি পঠিয়াইছে নহয় তোমাৰ কাৰণে। মই আকৌ নাৰিকলৰ লাৰু খাই বৰ ভাল পাওঁ। আইতা নাহিল নেকি ককা? আইতা নাহে। ঘৰত ঢেৰ কাম আছে নহয়, সেইকাৰণে আইতাই আহিব নোৱাৰে। তোমালোককে বিহুত মাতিছে। তোমালোক তিনিজনে যাবা আকৌ আমাৰ ঘৰলৈ দেই, বিহু খাবলৈ কাৰণে। মা দেউতা নিনিয়ে মোক। মই কৈ থাকো ককা আইতা ঘৰলৈ যাওঁ বুলি, কিন্তু মা পাপা নিনিয়ে। নিব দিয়া, মই কৈ থৈ যাম নহয়। ঠিক আছে, হ'ব ককা। মোৰো তোমালোকৰ ঘৰলৈ যাবলৈ বৰ মন যায়। ঠিক আছে, হ'ব দিয়া। দেউতা, আপুনি চাহখিনি খাই লওক। দিয়া বোৱাৰী, বৰ ঠাণ্ডা লাগিছে, চাহকাপ খাই লওঁ আৰু। দিয়া। লওক। পিছে হেৰি নহয় বোৱাৰী, এই বাবা কেইটা বজাত আহেনো? তেখেতৰ দেৰি হয় অলপ। ইমান জল্দিনো ক'ত আহিব? অফিচৰ টাইম লিমিট থাকে নহয়। কেইটা বজাত ছুটি হয়, কেইটা বজাত এণ্ট্ৰি হয়। ঠিকে আছে বাৰু। তুমি কৈ দিয়াচোন বাবাক নহ'লে মই আহিছো বুলি। হ'ব দিয়ক, মই বাৰু কৈ দিম। ঠিক আছে দিয়া। হেল্ল', শুনিছেনে? কি হ'ল কোৱা? তোমাৰ দেউতা আহিছে গাঁৱৰ পৰা। কি? দেউতা আহিছে? ইমান ফূৰ্তি কৰিব নালাগে। ঠিক আছে, নহ'লে মই যাওঁতে মাংস লৈ যাম। তুমি ভাতকেইটাকে বনাই থবা। দেউতাৰ সোনকালে ভাত খোৱা অভ্যাস আছে নহয়, গাঁৱত সোনকালে খাই বৈ শুই থাকে। তুমি ভাতকেইটা বনাই থবা। মোৰ বেছি সময় নালাগে, মই গৈ পাম। ঠিক আছে, হ'ব বাৰু। সেই ঠাণ্ডাখনত একো বেলেগ আঞ্জা বনাই থাকিব নোৱাৰো দেই। ভাতকেইটা বনাম আৰু মাংসকণ বনাম। মাংস জোলৰ লগতে ভাত খাবা। মই আকৌ বেলেগ বস্তু বনাই থাকিবলৈ নোৱাৰো, ইমান ঠাণ্ডা। মই ভাবিছিলোহে ঘৰখনত অলপ শান্তি থাকিব পাৰিম বুলি। আহিলে নহয় বুঢ়াটো, এতিয়া আৰু ক'ত শান্তিৰে থাকিব পাৰিম। সিটোৰ পিছত সিটো কাম পাচিয়ে থাকিব। আগতে যেনেকৈ পাচি থাকে, তাকো এসপ্তাহ। মই কেনেকৈ থাকিম যে নহয়, নাই, এসপ্তাহ থাকিবলৈ নোৱাৰে দেই। মই এখেতক কৈ দিম সোনকালে যাবলৈ কাৰণে। 4-5টা বজাতে উঠি পেলাই চিঞৰ বাখৰ লগাই থাকিব, জুই পোৱাওঁ কিবা পোৱাওঁ বুলি। সেইটো সময় উঠা টাইম নহয় আৰু সেইটো সময়ত কোনে চাহ তাহ বনাই দিব। ৰ'দটো মূৰৰ ওপৰত পৰিলেহে উঠিবলৈ মন যায়। তথাপি এখেতে অফিচ যায় বুলি 7টা বজাত উঠো আৰু হ'ল বুলি আৰু 4-5টা বজাতে উঠিবলৈ নোৱাৰে। আৰু এখন গাঁও নহয়, চহৰ হয় এখন। তুমি আহিম বুলি কোৱা হয় দেউতা। মই তোমাক আনিব গ'লো হয় নহয়। গুডুৰ মোবাইলৰ পৰা ফোন কৰি দিয়া হয়। ফোন কৰি নাথাকিলো আৰু ডাইৰেক্ট গুচিয়ে আহিলো। থাকিবা নহয় ন কেইদিনমান? থাকিম মাৰক কৈ থৈ আহিছো। মই বোলো এসপ্তাহ পিছতহে ঘৰ ওলামহি। তোমাৰ যদি কিবা অসুবিধা হয় তেতিয়াহ'লে গুডুৰ মোবাইলৰ পৰা ফোন কৰি দিলেই হ'ল। মাকো লগত লৈ অনা হয়, তেতিয়া দুইটাই ইয়াত বৰ ধুনীয়াকৈ থাকিব পাৰিলা হয়। ক'তনো মাৰে আহিব পাৰিব? সেই খেতিখিনি কৰি থোৱা নাই জানো? সেইখিনি নহ'লে গৰুৱে ছাগলীয়ে খাই পেলাব। সেইকাৰণে এটা ক'ৰবালৈ গ'লে এটা ঘৰত থাকিব লাগে। দুইটাই একেলগে ক'তো ওলাই যাবলৈ নোৱাৰো। তাকেই। হেৰি নহয়, মাঘৰ বিহুত গোটেইকেইটা যাবি আকৌ। তেতিয়া নখোৱাটো পাতিম, মই ফোন কৰি মাতি দিম। ঠিক আছে, হ'ব বাৰু। মোৰ যদি অফিচ নাথাকে তেতিয়াহ'লে যাম। ইমান দিন হ'ল যোৱাই নাই নহয় ঘৰলৈ। মই আকৌ তহঁতৰ কাৰণে নহয়, মোৰ নাতিটো মুখলৈ চাইহে আহিছো। কি যে কথা কোৱা নহয় তুমি দেউতা। এয়া মাংস আনিছো। মাংসনো কিয় আনিব লাগে? তইচোন জানো মই মাংস ভালকৈ চুবাব নোৱাৰো বুলি। একো নহয় দিয়া, কোমলহে আনিছো। সেইখিনি খাবলৈ পাৰিবা নহয়? বোৱাৰীক কোৱাচোন, মোৰ কাৰণে বিলাহী 2টা পুৰিবলৈ কাৰণে। মই আকৌ টেঙা নহ'লে ভাতেই খাবলৈ নোৱাৰো। মায়ে মোৰ কাৰণে ভাতৰ লগত বিলাহী 2টা পুৰি থয়ে। সদায় এই জুই পোৱা শালিখনতে বিলাহী 2টা ধুনীয়াকৈ পুৰি থৈ দিয়ে। সেইকেইটা হ'লে আৰু মাছ মাংস একোৱে নালাগে মোক। ঠিক আছে, ৰ'বা নহ'লে মই তাইক কৈ দিওঁ। মাংসত বনাবলৈ বিলাহী আনিছিলো নহয়, নহ'লে গোটেইকেইটা দি দিব। ঠিক আছে বাৰু। তুমি বহি থাকাচোন, মই তাইক কৈ আহোঁ। যা। নিৰ্মালী, ভাজি বনালা জানো? ভাত ভাজি হ'লেই। এতিয়া বাহু আৰু সোনকালে খাই বৈ শুই থাকো। বৰ ঠাণ্ডা লাগিছে দেই। এই দেউতা কৈছিলে বিলাহী 2টা পুৰিবলৈ কাৰণে। বিলাহী আছেনে? নে গোটেইকেইটা দি দিলা তুমি? তোমাৰ দেউতা কমনো সখ নে হেৰা?
বিলাহী আৰু মাংস বনাইছেচোন। আকৌ বিলাহী কেইডাল কিয়নো পুৰিব লাগে? মই এতিয়া একো কৰিব নোৱাৰো দেই। কিনো হয় বিলাহীকেইটা পুৰি দিলে? গেছতহে পুৰিবা, জুই জ্বলাব নালাগে নহয়। তোমাৰ যদি ইমানেই তোমাৰ দেউতাক খুৱাবলৈ মন আছে বিলাহী, তেনেহ'লে তুমি নিজে পুৰা। মই আৰু এইবোৰ কৰি থাকিব নোৱাৰো, আৰু মই বিলাহী পিটিকিবলৈ নোৱাৰো। সেইটো কথা কৈ দিছো আগতীয়াকে। কি যে নহয় তুমি, ইমান দিনৰ মোৰ দেউতাটো আহিছে আৰু তুমি কামৰ কাৰণে এলাহ কৰি আছা। হ'ব হ'ব, তুমি এইটো দিনৰ দিনটো অফিচতে থাকা। ঘৰত কিমান কাম ওলাই মইহে জানো। ইমান ঠাণ্ডাখনত কামবোৰ কৰি থাকিব লাগে। আগতেতো 3খন কাঁহী আছিল, এতিয়া আকৌখন বাঢ়ি গ'ল। এতিয়া ৰাতি আকৌ বাচনবোৰ ধুওঁতে ঠাণ্ডা লাগিব। হ'ব দিয়া আৰু, বোৱাৰী মানুহ হৈছা যেতিয়া কৰিবই লাগিব। হ'ব হ'ব, আমাৰ দুখ কষ্ট ভাগৰ একো নালাগে। তোমালোকৰহে চব লাগে। দেউতা আৰু দেই, এসপ্তাহ কাৰণেনো আমাৰ ঘৰলৈ আহিব লাগে? তাকো আহি জ্বলা কলা লগাইছে। মই গম পাইছোৱে দেখি, যিডালহে মোনালৈ আহিছে। মই বোলো এবাৰ দীঘলীয়া ছুটী লৈ আহিছে চাগে। বুঢ়ীজনী নাহিলে আকৌ ভাল হ'ল। সেইজনী অহা হয় ইটোও নকৰিবা সিটো নকৰিবা কৈ থাকিলে হয়। হ'ব দিয়া, ইমান কথা শুনাবলৈ নালাগে। মই বিলাহীকেইটা দেউতাক পুৰি দিম, তুমি ভাতখিনিকে বাঢ়াকৈ যোৱা। দেউতাক ভোক লাগিছে চাগে, তাত সোনকালে খোৱা নহয়। ঠিক আছে হ'ব, তুমি যি কৰা কৰি থাকা। খাই বৈ শুব লাগে বাছ, সেইটোৱে জানো আৰু। দেউতা, মই গৈ থাকোঁ দিয়া অফিচ, তুমি থাকিবা। ৰচোন ৰ, তই কি অফিচলৈ ভাত খাই নাযাওঁ নেকি? ভাত খোৱা নেদেখিলোৱে যে। ভাত নাই খোৱা, ব্ৰেকফাষ্ট কৰিলোঁ নহয়, টিফিনত বান্ধি দিছে, তাতে গৈ খাম। আৰু ইমান ৰাতিপুৱাই ভাত খোৱাৰ অভ্যাস নাই। ভাত খালে মই কামেই কৰিব নোৱাৰিম। দে তই যিহকে ভাল পাওঁ তাকে কৰ আৰু। মই বোলো ভাত নাখালি যে সেইকাৰণে সুধিলো আৰু। নাই একো নাই, হ'ব দিয়া মই গৈ থাকোঁ। ঠিক আছে যা। অ' বোৱাৰী কাকা কি হ'ল? মায়ে কি কৰি আছে অ? মায়ে বহি আছে আগফালৰ চোতালত। কি বহি আছে? ককা, কিবা কথা আছিল নেকি? মই কৈ দিম দিয়া। নাই একো কথা নাই, তুমি খেলাকে যোৱা, মই মাক কৈ দিম। ঠিক আছে হ'ব ককা। বোৱাৰী, অ বোৱাৰী। আহিলো আৰু এইডাল মাত দিবলৈ কাৰণে, বহিবলৈ মানে শান্তি নাই। দেউতা কি হ'ল? মই আগফালৰ চোতালত বহি আছো, ইফালে আহক। কি হ'ল দেউতা? এনেকৈ চিঞৰি আছে যে? মানে বোৱাৰী, বৰ ভোক লাগিছিলে, ভাতকেইটা বাঢ়াকে যোৱা। সেই হৰি, আপোনাৰো ভাত খাবলৈ হ'লেই নে? ৰাতিপুৱাচোন চাহে পুৰিয়ে খাই লৈছে, আকৌ ইমান সোনকালে ভাত খাবলৈ হ'ল নে? এয়া ভাত মই দুপৰীয়াৰ কাৰণেহে বনাই থৈছো, এতিয়া খাই যদি দুপৰীয়া কি খাব? বোৱাৰী, আমাৰ তাত সোনকালে খোৱা অভ্যাস যে, যিমানে চাহ ৰুটি নাখাওঁ, ভাতকেইটা পেটত নগলে ভালেই নালাগে। সেইকাৰণে মায়েও সোনকালে ভাতকেইটা বনায়। জানে যে মোৰ বৰ ভোক লাগে বুলি। দুপৰীয়া নালাগে দিয়া বনাবলে, এতিয়াই খাই দিওঁ আৰু। দেউতা, আপুনিও যে আৰু মোৰ মূৰটো গৰম কৰি থৈছে। অলপ সময় মানুহজনী ৰেষ্ট নাপাওঁ, এই ৰাতিপুৱা সময়ত অলপ ৰেষ্ট পাওঁ, আৰু সেইকণ টাইমো আপুনি বহিবলৈ শান্তি দিয়া নাই। এনেকৈ হ'লে বাৰু কেনেকৈ হ'ব কওকচোন? কাম এটা কৰিব, আপুনি ঘৰলৈকে যাবগে। মই আৰু ইমান প্ৰেছাৰ ল'ব নোৱাৰো। ল'ৰাটো আৰু মানুহজনৰ বুজা লৈ লৈ মই মূৰটো গৰম উঠি গৈছে। ইফালে আকৌ আপুনি ইটো খাওঁ সিটো খাওঁ কৰি থাকে। আপুনি এতিয়া বুঢ়া হৈছে, এতিয়া লোকবোৰ সামৰিবলৈ হ'ল। কিয় ইমান খাওঁ বৌ কৰি থাকে? আৰু আপুনি নাজানে জানো এনেকৈ কৰি থাকিলে মই অশান্তি পাম বুলি? তাৰ পিছতো কিয় আপুনি এনেকুৱা কৰি থাকে? বোৱাৰী, এয়া তুমি কি কৈ আছা? যি কৈছো তাকে শুনি আছে। তুমি মানে মই অহাৰ কাৰণে বেয়া পাইছা? বেয়া পোৱা নাই, কিন্তু মোক এনেকৈ অশান্তি দি থাকিলে মই বেয়া পাওঁ। মই গাঁৱত কিহৰ কাৰণে নাথাকো? আপোনালোকৰ কাৰণে, আপোনালোকৰ নিয়ম নীতিবোৰৰ কাৰণে। সেই বুলিয়ে ইয়ালৈ গুচি আহিলো, তথাপি আপোনালোকে পিছ নেৰিলে। প্লিজ আপুনি সোনকালে ইয়াৰ পৰা যাওকগৈ। আৰু আপুনি গাঁৱৰ ঘৰতে ঠিক আছে, ইয়াত নহয়। হ'ব দিয়া বোৱাৰী, তোমালোকে যদি মই ইয়াত থকাৰ কাৰণে বেয়া পাইছা, তেনেহলে মই কাইলৈ ৰাতিপুৱা ওলাই দিম ঘৰলৈ বুলি। নাতিটোক চাবলৈহে আহিছিলো। এতিয়া নাতিটোক চালে নহয়, কাইলৈ সোনকালে যাবগে। মই এখেতক কৈ পেলাই আপোনাৰ ভাড়াটো দি দিম। নালাগে দিয়া ভাড়া দিবলৈ, মোৰ ওচৰত ভাড়া টকা আছে, সেইকেইটাই ঘৰ গৈ পামগে। ঠিক আছে তেনেহ'লে, কাইলৈ টোপোলাখিনি বান্ধি ল'ব। হ'ব দিয়া। এইষাৰ কথা ক'বলৈ কাৰণে মুখখন খজুৱাই আছিলে, আজি কৈ দিলো বাপেকে। যাওকগৈ, মই কাৰো লালনি পাচনি কৰি থাকিব নোৱাৰো নহয়। মোৰ ল'ৰাটোৱে সিমানখিনি আমনি নকৰে, দেউতাই যিমানখিনি আমনি কৰে মোক। অশান্তি লাগে নহয় মাইকী মানুহৰ। বাবা, অ বাবা। আৰে দেউতা, তুমি ইমান ৰাতিপুৱা মোনা চোনা লৈ ওলালা যে, ক'লৈ যোৱা? ঘৰলৈ যাওঁগে অ। কি হ'ল আকৌ ঘৰলৈ যাবলৈ কাৰণে? তুমিতো এসপ্তাহ থাকিম বুলি আহিছিলা ন? এতিয়াতো এসপ্তাহ হোৱা নাই, তেনেহলে কিয় যাব লাগে? ঘৰখনৰ চিন্তাই খুলি খাইছে, মায়ে বা অকলে কি কৰি আছে। মানুহজনীয়ে ফোন এটাও নকৰে নহয়, সেইকাৰণে যাওঁগে দে। এসপ্তাহ বহুত দীঘলীয়া হৈ যাব। কি যে কথাবোৰ কৈ থকা নহয়, থাকা আকৌ কেইদিনমান। দেউতা যাওঁ বুলি কৈছে, তুমি আকৌ কিয় ৰখাই আছা? যোৱা মানুহক যাবলৈ দিলে হ'ল, ঘৰখনৰো কথা আছে। মই বা তুমি এইখন ঘৰ এই কৰবাত যদি আলহী খাবলৈ যাওঁ, তেনেহলে ঘৰখনৰ কথা চিন্তা আহিবই। ঠিক তেনেকৈ দেউতাৰো ঘৰখনৰ কথা চিন্তাত আহি আছে। যাবলৈ দিয়ক তেখেতক। তুমি ইয়াক কি কৈ আছা? তুমি প্ৰথম অহা দিনাই সোধা নাছিলা জানো দেউতাই এসপ্তাহৰ কাৰণে থাকিম বুলি? এতিয়া আকৌ দেউতাৰ ঘৰলৈ মনত পৰিছে, যাবলৈ দিলে হ'ল। অ বাবা, বৰকৈ মনত পৰিছে ঘৰখনলৈ। যাওঁগৈ দে, তহঁতে যাবি বিহুত। ঠিক আছে হ'ব বাৰু দেউতা। পইচা চইচা আছেনে নাই? লৈ যোৱা নহ'লে গাড়ী ভাড়াটো। নালাগে দে অ পইচা, মোৰ ওচৰত যিকেইটা আছে ঘৰ গৈ পাম দে, তই চিন্তা কৰিব নালাগে। ককা তুমি যাবাগে? চুনু, যাওঁগে। তোমালোকে যাবা দেই আমাৰ ঘৰলে বিহুত মা দেউতাৰ লগত। ঠিক আছে হ'ব ককা, যাম দিয়া। হ'ব দে, মই এতিয়া গৈ থাকো, আকৌ গাড়ী ধৰিব লাগিব নহয়। ভালকৈ যাবা, আৰু গৈ পাই গুডুৰ মোবাইলৰ পৰা ফোন কৰি দিবা। হ'ব দে, কৰিম। বোৱাৰী, আহিছো।
সোনু বাবা আহিছো দিয়া। দেউতাক তুমিয়ে নিশ্চয় কিবা ক'লা। চোনো তুমি ভিতৰলৈ যোৱাচোন। ঠিক আছে হ'ব দেউতা। কি বুলি ক'লা? কি বুলি ক'ব লাগে? সৰু ল'ৰা ছোৱালীৰ নিচিনা ইমান অশান্তি কৰি থাকে, সেইটো কথা কওঁতে বেয়া পালে। বেয়া পাই গুচি গৈছে। মই কি কৰিব লাগে? সদায় সদায় বহি থাকিব নোৱাৰো নহয় মই। অলপ সময় বহি থাকিব নোৱাৰো, ইটো খাওঁ সিটো খাওঁ কৰি থাকে। এনেকৈ হ'লে কেনেকৈ হ'ব? নাপায় নিৰ্মালী, নাপায়। সেনেকৈ কৰিবলৈ নাপায়। তোমাৰ নিজৰ মা দেউতা হোৱা হয় তুমি বুজি পালা হয় যে মা দেউতাৰ মূল্য কিমান। আৰু দেউতা বহুত দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছে। তুমি তেনেকৈ কৰিব লাগে নেকি? চোৱা, মোক এইবোৰ কথা কৈ নাথাকিবা। মুঠতে মোক শান্তি লাগে, অলপ সময় জিৰণি লাগে, বাছ সেইটোৱে। এতিয়া জিৰণি পাইছা নহয়, থাকা এতিয়া অকলে অকলে। সেইটোৱে তুমি বিচৰা নহয়, তুমি অকলে অকলে ঘৰত থকাটো। ইমান খং কৰিছা কিয়? হ'ব আৰু তোমাৰ কথা কৈ কিবা লাভ আছে জানো? কাজিয়াখন বঢ়াবলৈ বিচৰা নাই মই। এইটো টপিক ইয়াতে সামৰা হ'ল আৰু। দেউতাক যিমানখিনি অসন্মান কৰিবলগীয়া আছিল কৰিলা তুমি। হ'ব ময়ো এইটো টপিক আগবঢ়াবলৈ বিচৰা নাই। তুমিহে কথাষাৰ ওলাই আছা। মোৰ বেয়া লাগিছে ন মোৰ দেউতাক তেনেকৈ কৰাৰ বাবে, কিন্তু তোমাকতো একো এটা ক'বই নোৱাৰি। তুমি জাঙুৰ খাই আহা। হ'ব যাওঁ। একোতো ক'বই নোৱাৰি দেউতাকক, গা পাতি লয়। হেৰা শুনিছানে? আপুনি আহিলে? ইমান সোনকালে ওলালেহি যে? আপুনিচোন কৈছিলে এসপ্তাহ থাকিম বুলি। এসপ্তাহ নহ'লেচোন আপুনি ওলালেহি। ওলালোহি। ঘৰখনলৈ বৰকৈ মনত পৰিছিল। তুমি বা অকলে অকলে ঘৰখনত কেনেকৈ আছিলা, সেয়েহে সিহঁতকৈ গুচি আহিলো আৰু সিহঁতক বেয়া পাই থাকিবলৈ দিয়া নাই। পিছে নাতিটো? সি ডাঙৰে হ'ল চাগে ন? অহা বছৰলৈ স্কুল দিব পৰা হৈ যাব। ঠিকে আছে দিয়ক। আহক হাত ভৰিকেইটা ধুই লওক। মই আপোনাৰ কাৰণে চাহ বনাওঁ। ইমান ঠাণ্ডাত আহিছে, জুইকুৰা লগাই দিওঁ। জুইকুৰা পুৱাই পুৱাই চাহ খাব। ঠিক আছে ব'লা। মাজনী। আৰে দেউতা তুমি এনেকৈ অকস্মাত ওলালেহি যে? ফোন এটাতো কৰি দিব পাৰা। ফোন কৰি নাথাকিলো আৰু। এই অফিচৰ পৰা অহাই নাই নেকি? নাই অহা, আহিব এতিয়া। আহা বহাহি। এই ৰাতিখন তুমি আহিছা, ভাত খাই ইয়াতে খাই যাবা দিয়া। ঠিক আছে হ'ব বাৰু। তুমি বহাচোন, মই তোমাৰ কাৰণে চাহ বনাওঁ। ঠিক আছে হ'ব বাৰু। হেল্ল' শুনিছানে? অফিচৰ পৰা আহোঁতে মাংস অলপ লৈ আহিবা। ঘৰৰ পৰা মোৰ দেউতা আহিছে, ইমান ৰাতিখন আহিছে। ভাত সাজ খুৱাই নপঠালে হ'ব জানো? মই ভাতকেইটা বনাই থৈ দিম, তুমি মাংসকণ লৈ আহিবা। ঠিক আছে হ'ব বাৰু। মাজনী মই গৈ থাকো নেকি? আজিচোন বাবা বৰ দেৰি হ'ল। ৰ'বাচোন দেউতা। জানো কি হ'ল বা, ফোনটো কৰি আছো, ফোনটো ৰিচিভ কৰা নাই। ইমান দেৰি কিয় হৈছে? মোৰ ভাতকেইটা হৈ আছে। তেখেত আহিলে মাংসকণ বনাই দিলে হৈ যাব। আগতে ইমান দেৰি কৰে জানো? নাই আনকালেতো দেৰি নকৰে। আজি কিয় জানো ইমান দেৰি কৰিছে? ৰ'বাচোন মই ফোন এটা কৰোঁ। ঠিক আছে কৰা। দেউতা? বাবা তুমি আহিলা? উঠনিৰ পৰা তোমাৰ কাৰণে ৰৈ আছো। কিয় দেৰি হ'ল ইমান? যিহে ট্ৰেফিক জাম, ওলাবই পৰা নাছিলো ট্ৰেফিকৰ পৰা। দিয়া সোনকালে দিয়া। সোনকালে বনাবা, দেউতাৰ ভোক লাগিছে। মই কিবা এটা আনিবলৈ তোমাৰ নতুনকৈ আৰম্ভ হৈ যায়। কি আবুল বকি আছা? মই কোৱা নাই নেকি ট্ৰেফিক জাম আছিলে বুলি? বুজি নোপোৱা কেলে? অফিচৰ পৰা মানুহটো আহিছো এনেকৈ গালি দি থাকেনে? হয় দিয়া মাজনী, বাবাকনো কিয় গালি দি আছা তুমি? হ'ব দিয়া বনোৱাগে লাহে ধীৰে। ঠিক আছে হ'ব দেউতা। দেউতা আপুনি অলপ বহক, মই ফ্ৰেছ হৈ লওঁগে, একেলগে ভাত সাজ খাম। হ'ব যোৱা। মাজনী পাপৰ অলপো লৈ আহিবাচোন। ঠিক আছে দেউতা। আকৌ পাপৰ বনাব লাগিব এতিয়া। একো নহয়, দেউতা ইমান দিনৰ মূৰত আহিছে, পাপৰখিনি বনাওঁতেনো কিমান সময় লাগে। নিৰ্মালী, কি হ'ল? আজি তোমাৰ খং উঠা নাই? খং কিয় উঠিব? নহয় মানে, তোমাৰ দেউতাই যে পাপৰ খাম বুলি ক'লে, এতিয়া আকৌ তুমি বনাব লাগিব। ইয়াত আকৌ খঙৰ কথা কিয় আহিল? মোৰ দেউতাই ইমান দিনৰ মূৰত আহিছে, কিবা এটা খাওঁ বুলি কৈছে। মই বনাই দিয়াত কিহৰ আপত্তি? আৰু থকাৰ বস্তুটো বনাই দিমেই ন? সেইটোকে কৈছো, আজি তোমাৰ দেউতা অহাৰ কাৰণে তুমি যিখিনি শুশ্ৰূষা কৰিছা, কিন্তু মোৰ দেউতা তেতিয়া আহোঁতে তুমিচোন খঙত জ্বলি পকি মৰিছিলা। সেইটো বেলেগ কথা। চোৱা নিৰ্মালী, এইখন এতিয়া তোমাৰ ঘৰ, আৰু মোৰ মা দেউতা তোমাৰ মা দেউতা। তুমি নিজৰ মা দেউতাক যিমান শুশ্ৰূষা কৰা, মোৰ মা দেউতাকো কৰিব লাগিব। মৰম দিলেহে মৰম পায়। মই আগৰ কথাবোৰ উলিয়াব বিচৰা নাছিলো, কিন্তু ক'বলৈ মই বাধ্য হৈ গলো, কাৰণ মোৰ বুকুত বহুত আঘাত হৈ আছে, বহুত দুখ লৈ আছো মই। মোৰ দেউতাক তুমি যিমানখিনি অসন্মান কৰিলা, দেউতাই চাগে এইখন ঘৰলৈ আৰু কেতিয়াও নাহে। আৰু এটা কথা কি জানা, দেউতাই এইষাৰ কথা মাক কোনোদিনে নকয় যে তুমি দেউতাক অসন্মান কৰি এইখন ঘৰৰ পৰা পঠিয়াই দিছা, কাৰণ মোৰ দেউতা তেনেকুৱা নহয়। আৰু মই তোমাৰ দেউতাক বা মাক মই নিজৰ মা দেউতাৰ নিচিনা পাওঁ, সন্মান কৰোঁ। তুমিও কৰিব লাগিব। সঁচাই কৈছাও তুমি। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই দেউতাক তেনেকৈ ক'ব নালাগিছিল। কাম এটা কৰিম নেকি? আমি নখোৱা দিনা দেউতাই যে মাতি থৈ গৈছিলে, আমি যাম বুজিলা। আৰু দেউতাক মই ক্ষমা খুজিম, যদি দেউতাই মোক বেয়া পাই নাথাকে। আমি গ'লে দেউতা আৰু মায়ে বহুত ভাল পাব। ঠিক আছে হ'ব বাৰু। এতিয়া সোনকালে পাপৰখিনি বনোৱা, দেউতাৰ ভোক লাগিছে চাগে। ঠিক আছে হ'ব। হেৰা, তুমি বোৱাৰীজনীক নাতিটোক আৰু ল'ৰাটোক মাতি থৈ আহিছিলা নহয় ন খাবলৈ কাৰণে? এতিয়ালৈকে ওলাহি নাই যে? মাতি থৈতো আহিছিলো, কিবা কামত ব্যস্ত হ'ল চাগে, সেইকাৰণে আহিব নোৱাৰে। নহলেনো কেলে নাহাকে নাথাকে। অহা হয় ভাল লাগিল হয়। তোমাৰ ল'ৰা চাকৰি আছে যে, অফিচৰ পৰা ছুটি পায় নে নাপায় তাৰো ঠিক নাই নহয়। নাহে আৰু দিয়া, আমি দুইটাই মিলি খাওঁ। মা, দেউতা। আৰে বাবা তই আহিলি? মাৰে ভাবিছিলি তহঁতে নাহিবি, কিন্তু তই অকলে ওলালিহি যে? বোৱাৰী আৰু নাতিটো ক'ত? ককা আমি আহিলো। আই মোৰ শুনা পোনাটো, আইতা আৰু মই তোমালোকৰ কাৰণে ভাত চাই আছিলো, আহা নে নাহা বুলি। দিনত অফিচ আছিল যে আহিব নোৱাৰিলো, সেইকাৰণে ৰাতি আহি দিলো। আৰু তোমালোকৰ মনটো তথাপি ভাল লাগিব আমি আহিলে। তাকেই। আহা ভিতৰলৈ আহা। বোৱাৰী আহা ভিতৰলৈ। দেউতা মোক ক্ষমা কৰি দিব।
মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই আপোনাক তেনেকুৱা ক'ব নালাগিছিল। তেনেকুৱা মানে কি হৈছিল? মোকচোন এখেতে একোৱে কোৱা নাই। নাই একো হোৱা নাই। বোৱাৰী কি কৈ আছে এইবোৰ? হ'ব দিয়া, এইবোৰ কথা পাহৰি যোৱা। ময়ো এইবোৰ কথা পাহৰি গলো। তুমি মোৰ নিজৰ ছোৱালীৰ নিচিনা। তোমাক আকৌ মই কিয় বেয়া পাই থাকিম? তুমি এইবোৰ কথা চিন্তা কৰিব নালাগে দিয়া। যোৱাচোন যোৱা। ৰাতিটোৰ কাৰণে বৰা চাউলৰ ভাত যোগাৰ কৰাগে যোৱা। চেনীৰ লগত দিলে বৰ ভাল পাব। খাবানে তুমি? খাম ককা, খাম। এই যে চুঙাত যে ভৰাই দিয়ে পিঠাটো। সেইটোৱে। ঠিক আছে, আইতা ব'লা, সেইটোকে খাম। বোৱাৰী, মই মাক এইবোৰ কথা জনোৱা নাই, আৰু তুমিও এইবোৰ কথা উলিয়াই নাথাকিবা এতিয়া। নহ'লে মায়ে মনতে বেয়া পাব। মই সেইবোৰ কথা কেতিয়াবা পাহৰিলো। মই আৰু আপোনাক কেতিয়াও অসন্মান নকৰোঁ দেউতা। মই নিজৰ মা দেউতাক যেনেকৈ ভাল পাওঁ, যেনেকৈ সন্মান কৰোঁ, আপোনালোককো সন্মান কৰিম। মোৰ বহুত দুখ লাগি আছিল। মই ভাবিছিলোঁ যেতিয়া আমি ন খাবলৈ যাম তেতিয়া এই কথাষাৰ শৃংখলা কৰি দিম আৰু মই দেউতাক ক্ষমা খুজিম। এতিয়াহে মোৰ মনটো পাতল হৈছে, নহ'লে অতদিনে দুখৰ বোজা এটা লৈ ফুৰিছিলোঁ। ঠিক আছে, হা ভিতৰলৈ আহা। মায়ে জুই ধৰি আছে, তাতে জুই পুৰাবা হা। গাড়ীত আহোঁতে বৰ ঠাণ্ডা পাইছে চাগে। ঠিক আছে, ব'লা দেউতা। নিৰ্মালী, আহা। ব'লা।